ঐতিহ্যমণ্ডিত জটীয়া সত্ৰত শ্ৰীকৃষ্ণ দৌল উৎসৱৰ সামৰণি তিনিদিনীয়া কাৰ্যসূচীৰে পলাশবাৰীত অনুষ্ঠিত হয় শ্ৰীকৃষ্ণৰ দৌল উৎসৱ। এই উপলক্ষে সুঁৱৰী উৎসৱত গোসাঁই দৌলৰ পৰা নমাই ৰভাস্থলীত স্থাপন কৰা হয়। ওজাপালি ঢুলীয়া বেণ্ড পাৰ্টিৰ সৈতে পুনৰ বিগ্ৰহ সত্ৰলৈ লৈ যোৱা হয়। বিগ্ৰহ দৌলৰ চাৰিওফালে ৭ পাক ঘূৰাই বিয়লি মিঠাই দলিওৱা বাঁহ যুঁজ কৰা হয়। আনহাতে প্ৰথম দিনা ৰাইজে গোন্ধ উৎসৱ পালন কৰে। পিছত আয়তী ঢুলীয়া তথা ৰাইজে লগ লাগি মেজি দহন কৰে। দ্বিতীয় দিনা মূল বিগ্ৰহ সত্ৰৰ পৰা নমাই ৰভাৰ তলত প্ৰতিষ্ঠা কৰা হয়। বিভিন্ন সত্ৰৰ প্ৰতিনিধি আৰু ৰাইজৰ উপস্থিতিত পুৰোহিত কৰ্তা গায়ন বায়ন ঢুলীয়া নতুৱা নাচ প্ৰদৰ্শন কৰা হয়। জটীয়া সত্ৰত পৰম্পৰাভাৱে মাঘী পূৰ্ণিমা তিথিত দৌল উৎসৱ কৰা হয়। ৰাতি পাৰ্টি মাতা হয় আৰু নেক্সট দিনাখন কুঁৱৰী কৰা হয় আৰু সুঁৱৰী উৎসৱত গোসাঁইটো দৌলৰ পৰা নামি আনি মানে চাৰি তলত স্থাপিত কৰা হয় আৰু স্থাপিত কৰাৰ পিছত আমাৰ ৰাইজে লগ লাগি ওজা ঢুলীয়া বেণ্ড পাৰ্টি সৈতে এইবিলাক কৰাৰ পিছত ওজাপালি গাই থাকে, ৰাইজে শুনে আৰু শেষত আমি চাৰে 5টামান বজাত আমি গোসাঁইক ৰাইজে সেৱা কৰি গোসাঁইক মানে ঘৰৰ নিয়াৰ ব্যৱস্থা কৰা হয়। ইয়াৰ পিছত আমি সুঁৱৰী উৎসৱ ইয়াতে ভংগ কৰা হয়। এইটো আজি 1676 চনৰ পৰা আৰম্ভ হৈ আছে আৰু এইটো তিনিদিনীয়া কাৰ্যসূচী। এইটো উদ্যোগত জটীয়া ৰাইজৰ জটীয়া সত্ৰৰ উদ্যোগ। এতিয়া মানুহ প্ৰায় 1000-1200 মান হয়। জটীয়া সত্ৰত পৰম্পৰাভাৱে মাঘী পূৰ্ণিমা তিথিত দৌল উৎসৱ কৰা হয়। ৰাতি